কঠোৰ পৰিশ্ৰমী, বাকপটু, প্ৰতি মুহূৰ্ত সক্ৰিয় আৰু অত্যন্তই পেছাদাৰী এক শক্তিৰ নাম মীৰা বৰঠাকুৰ। বিগত 2 দশক জুৰি অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ এক চিনাকি নাম মীৰা বৰঠাকুৰ। কি শাসকীয় বিজেপি, এজিপি, ইউপিপিএল মিত্ৰগোট, কি বিৰোধী কংগ্ৰেছ, এআইডিএফ সকলোৱে বিনা দ্বিধাই স্বীকাৰ কৰে গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী মীৰা বৰঠাকুৰ। শাসকীয় বিজেপি মিত্ৰগোট আৰু বিৰোধী কংগ্ৰেছ এআইডিএফৰ ভাষ্য সঁচা প্ৰমাণ কৰি মীৰা বৰঠাকুৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰঘৰ কঁপাই তুলিলে। জালুকবাৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বৰঠাকুৰে আজি প্ৰথমখন নিৰ্বাচনী সভা সম্বোধন কৰিছিল। সকলোকে আচৰিত কৰি শ্ৰীমতী বৰঠাকুৰৰ আজিৰ জালুকবাৰী নিৰ্বাচনী সভা লোকে লোকাৰণ্য হৈ পৰে। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত দিয়া ভাষণত স্বভাৱসুলভভাৱে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কেন্দ্ৰৰ মোদী চৰকাৰৰ লগতে অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতি আৰু কৰ্মৰ চোকা সমালোচনা কৰে। নিজৰ চমু ভাষণত শ্ৰীমতী বৰঠাকুৰে জালুকবাৰী ৰাইজক অহা 7 মে'ত দেশৰ গণতন্ত্ৰৰ স্বাৰ্থত, দেশবাসীৰ বৃহত্তৰ স্বাৰ্থত কংগ্ৰেছ দলক ভোট দিবলৈ কৰজোৰে আহ্বান জনায়। ৰাইজৰ সন্মুখত সদায় ৰাইজৰ সদস্য হিচাপে থাকিম, কিন্তু আজি গাড়ীগাঁও অঞ্চলৰ ৰাইজে গোটেই অসমত আজি প্ৰতিশ্ৰুতি দিব পাৰিবনে? হিন্দু মুছলমানৰ বিভেদ আনি মুছলমান আৰু হিন্দুৰ মাজত ঘৃণাৰ প্ৰাচীৰ অনা বিজেপি দলক এটা মুছলমান পক্ষে ভোট নিদিওঁ বুলি আজি প্ৰতিজ্ঞা কৰিব পাৰিবনে? আজি সংকল্প লোৱাৰ সময়। ভাৰতৰ প্ৰতিজন মুছলমান মানুহ, ভাৰতক ভাল পোৱা প্ৰতিজন ভাৰতৰ স্বাভিমানী নাগৰিকে আজি সংকল্প লৈছে ঈদগাহ ফিল্ডৰ পৰা যে 7 তাৰিখৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কৈ মুছলমান মানুহক যি অপমান কৰি বিভেদ সৃষ্টি কৰিছিলে, গাড়ীগাঁও ঈদগাহত আজি সংকল্প লৈছে 7 তাৰিখে কোনো মুছলমান মানুহে এই বিভেদকামী চৰকাৰৰ পক্ষত ভোট প্ৰদান নকৰে। হ'বনে? আৰু মই আপোনালোকক আজি প্ৰতিশ্ৰুতি দিছো, যদি 7 তাৰিখে আপোনালোকে মোক জয়ী কৰি পঠায়, ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীয় লোকে তেওঁলোকৰ সন্মানেৰে জীয়াই থাকিব পাৰিব আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী হিন্দু, মুছলমান, শিখ, ইছাই, খ্ৰীষ্টিয়ান প্ৰত্যেকজনে স্বাভিমানে জীয়াই থকাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে আপোনালোকৰ অভিভাৱক হিচাপে সন্মুখত থিয় দিব। বিজেপিৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত হৈ অহা খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী সভালৈ সমষ্টিটোৰ ৰাইজ হিলদল ভাঙি ওলাই অহাৰ ঘটনা তাৎপৰ্যপূৰ্ণ বুলিয়েই বিবেচিত হৈছে।